যেতিয়া আমি কৃষ্ণ বুলি কওঁ, বেছিভাগ লোকে কেৱল মাখন আৰু ছোৱালী আৰু বাঁহীৰ কথা ভাবে। 16 পৰা 21 বছৰলৈকে তেওঁ ব্ৰহ্মচাৰী হিচাপে জীৱন ধাৰণ কৰিছিল। তেওঁ সন্ন্যাস লৈছিল, ব্ৰহ্মচাৰী হিচাপে জীৱন ধাৰণ কৰিছিল, তীব্ৰ সাধনাৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল। তেওঁ সৃষ্টি কৰিব বিচৰা সকলোবোৰ কুৰুক্ষেত্ৰ যুদ্ধৰ লগতে বিফল হৈ গৈছিল। কিন্তু আমি তেওঁক প্ৰভু বুলি কওঁ, কিয়নো এই সকলোবোৰৰ মাজতো তেওঁ ধেমেলীয়া আছিল। এক ভয়ানক বাস্তৱতাৰ দ্বাৰা অপ্ৰভাৱিত হৈ আছিল, এক ভয়ানক নাটক যি তেওঁৰ চাৰিওফালে চলি আছিল। এইটো আপুনিও কৰিব পাৰে, নহয়নে? আজি কৃষ্ণ জন্মাষ্টমী। যেতিয়া আমি কৃষ্ণ বুলি কওঁ, কৃষ্ণৰ বিষয়ে বহুতো ভুল ধাৰণা আছে। যেতিয়া আমি কৃষ্ণ বুলি কওঁ, বেছিভাগ লোকে কেৱল মাখন আৰু গোপী আৰু বাঁহীৰ কথা ভাবে। হয়, কিন্তু আমি বুজিব লাগিব যে মাখন চুৰি কৰা কামবোৰ তেওঁ 6 বছৰ বা 8 বছৰ বয়সলৈকেহে কৰিছিল, আৰু গোপীৰ সৈতে ধেমালি কেৱল 16 বছৰ বয়সলৈকেহে কৰিছিল। 16 বছৰ বয়সত যেতিয়া তেওঁৰ গুৰু শান্তিপনীয়ে তেওঁক জীৱনৰ উদ্দেশ্যবোধ কৰাইছিল, প্ৰথমেই তেওঁ বৃন্দাবন এৰিছিল, আকৌ কেতিয়াও ঘূৰি যোৱা নাছিল। আকৌ কেতিয়াও তেওঁৰ কোনো আত্মীয় বা তেওঁৰ অঞ্চলৰ ল'ৰা ছোৱালীবোৰক চাবলৈ ঘূৰি যোৱা নাছিল। সেয়াই শেষ আছিল। 16 বছৰ বয়সতে তেওঁ গুচি গৈছিল। যেতিয়া তেওঁ এৰি গৈছিল, আজি যদি আমি কৃষ্ণ বুলি কওঁ, আমি কওঁ ৰাধা কৃষ্ণ। ৰাধা নামটো কৃষ্ণতকৈ আগত আহে, কাৰণ তেওঁলোকৰ প্ৰেম, তেওঁলোকৰ অন্তৰংগতা, তেওঁলোকৰ প্ৰেম বিলাসে সমগ্ৰ উপমহাদেশখনৰ এটা সম্পূৰ্ণ সংস্কৃতিৰ কল্পনাক এনেকৈ আসন্ন কৰিছিল যে আমি কৃষ্ণ ৰাধা বুলি নকওঁ, আমি ৰাধা কৃষ্ণ বুলি কওঁ। কিন্তু 16 বছৰ বয়সত তেওঁ ৰাধাক শেষবাৰৰ বাবে দেখিছিল আৰু আকৌ কেতিয়াও দেখা নাপালে। আৰু 16 বছৰ বয়সত এৰি যাওঁতে তেওঁ কৈছিল, মই তোমাৰ বাবেই বাঁহী বজাইছিলোঁ, এতিয়া মই যাওঁ আৰু ঘূৰি নাহোঁ। গতিকে তোমালৈ এটা নিবেদন হিচাপে, তোমাৰ প্ৰেমময় স্বভাৱৰ বাবে মই তোমাক এই বাঁহীটো দিবলৈ ওলাইছোঁ, আৰু কেতিয়াও আকৌ বাঁহী নবজাওঁ। আৰু তেওঁ আকৌ কেতিয়াও বাঁহী নবজালে। তেতিয়াৰ পৰা ৰাধাইহে বাঁহী বজাইছিল। কৃষ্ণই 16 বছৰৰ পাছত কেতিয়াও বাঁহী বজোৱা নাছিল। 16 পৰা 21 বছৰলৈকে তেওঁ ব্ৰহ্মচাৰী হিচাপে জীৱন ধাৰণ কৰিছিল। তেওঁ সন্ন্যাস লৈছিল, ব্ৰহ্মচাৰী হিচাপে জীৱন ধাৰণ কৰিছিল, তীব্ৰ সাধনাৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল। তাৰ পিছত তেওঁৰ গোটেই জীৱনটো ৰাজনৈতিক প্ৰক্ৰিয়া আৰু আধ্যাত্মিক প্ৰক্ৰিয়াৰ মাজত বিবাহ কৰাবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল। যি নহওক, ই এক দুৰ্যোগত পৰিণত হৈছিল, কিন্তু তেওঁ সম্ভৱপৰ সকলো কৰিছিল। এই সকলোবোৰ কেতিয়াও কোৱা নহয়। উত্তৰ ভাৰতৰ সমভূমিত তেওঁ 1000ৰো অধিক আশ্ৰম স্থাপন কৰিছিল। Because he wanted spiritual process not to be a separate thing. He wanted spiritual process to be a part of life. কিয়নো তেওঁ আধ্যাত্মিক প্ৰক্ৰিয়াটোক পৃথক হোৱাটো নিবিচাৰিছিল। তেওঁ আধ্যাত্মিক প্ৰক্ৰিয়াটোক আমি জীয়াই থকাৰ দৰে জীৱনৰ এটা অংগ হোৱাটো বিচাৰিছিল। ৰাতিপুৱা আমি যিদৰে দাঁত ব্ৰাছ কৰোঁ, তেনেদৰে আমি ধ্যানো কৰোঁ। তেওঁ আধ্যাত্মিক প্ৰক্ৰিয়াক এক প্ৰান্তীয় বস্তু হিচাপে আনিব নিবিচাৰিছিল, বৰঞ্চ এক মূলসুঁতিৰ জীৱন হিচাপে আনিব বিচাৰিছিল। বিশেষকৈ সেই সময়ত বিভিন্ন দেশত বিভক্ত হৈ থকা ভাৰতবৰ্ষখনৰ শাসকসকলৰ বাবে তেওঁৰ লক্ষ্য আছিল সেই সময়ৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ আধ্যাত্মিকীকৰণ। সেয়েহে স্পষ্টত সেই দিনবোৰত ৰাজনৈতিক প্ৰক্ৰিয়াটো গণতান্ত্ৰিক নাছিল। গতিকে তেওঁ ভাবিছিল, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, যদি নেতৃত্বই এইটো লাভ কৰে, তেন্তে স্বাভাৱিকতে জনসাধাৰণ লাভান্বিত হ'ব। আন লোকৰ জীৱন চম্ভালি থকা লোক, উদাহৰণস্বৰূপে আজিৰ দেশৰ ৰজা বা প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি বা আনকি এটা কোম্পানীৰ CEO, কিয়নো তেওঁলোকৰ অধীনত হাজাৰ হাজাৰ লোক আছে। এবাৰ আপোনাৰ এনে দায়িত্ব থাকিলে, তাৰ পাছত আপুনি সৃষ্টি কৰা প্ৰতিটো চিন্তা, আপুনি সৃষ্টি কৰা প্ৰতিটো আৱেগ, আপুনি কৰা প্ৰতিটো কাৰ্যই লাখ লাখ লোকৰ জীৱনত প্ৰভাৱ পেলায়। When you have such a responsibility,
It's very important you are in a good state. যেতিয়া আপোনাৰ এনে দায়িত্ব থাকে আপুনি ভাল অৱস্থাত থকাটো অতি গুৰুত্বপূৰ্ণ আপুনি কি ভাবে আপুনি কি অনুভৱ কৰে সেয়া এক নিৰ্দিষ্ট আভ্যন্তৰীণ স্থানৰ পৰা আহিব লাগিব যি সকলোৰে কল্যাণ সাধন কৰিব যদি মোৰ জীৱনৰ প্ৰতি এক সংকীৰ্ণ দৃষ্টিভংগী থাকে মই সৃষ্টি কৰা প্ৰতিটো চিন্তাই মানুহৰ জীৱনৰ ক্ষতি কৰিব মোৰ প্ৰতিটো আবেগে মই কৰা কাৰ্য আৰু বিশেষকৈ মই কৰিবলগীয়া কিন্তু নকৰাকৈ থকা কাৰ্যবোৰে মানুহৰ জীৱনৰ অপৰিসীম ক্ষতি কৰিব নহয়নে গতিকে তেওঁ কেৱল নেতৃত্বৰ ওপৰতহে গুৰুত্ব দিছিল তেওঁ সেই দিনৰ ৰজাসকল আধ্যাত্মিক হোৱাটো বিচাৰিছিল দুৰ্ভাগ্যবশতঃ ই কুৰুক্ষেত্ৰৰ এক দুৰ্যোগলৈ পৰিণত হৈছিল এক ভয়ংকৰ যুদ্ধ যিয়ে আক্ষৰিকভাৱে এক গোটেই প্ৰজন্মৰ পুৰুষক মচি পেলাইছিল কিন্তু তথাপিও আমি তেওঁক উপাসনা কৰোঁ তেওঁ সৃষ্টি কৰিব বিচৰা সকলোবোৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ সৈতে বিফল হৈছিল সেই যুদ্ধখনেই হৈছে এটা বস্তু যিটো তেওঁ এৰাই চলিবলৈ অতি আগ্ৰহেৰে চেষ্টা কৰিছিল কিন্তু আটাইতকৈ ভয়ংকৰ যুদ্ধখন ঘটিছিল আৰু আনকি তেওঁৰ নিজৰ সগোত্ৰৰ লোক সকলোৱে নিজৰ মাজতে যুঁজিছিল আৰু ইজনে সিজনক হত্যা কৰিছিল কিন্তু আমি তেওঁক প্ৰভু বুলি কওঁ কিয়নো এই সকলোবোৰৰ মাজতো তেওঁ লীলাবিলাসী আছিল এক ভয়ানক বাস্তৱতাৰ দ্বাৰা তেওঁ অপ্ৰভাৱিত হৈ আছিল এখন ভয়ংকৰ নাটক যি তেওঁৰ চাৰিওফালে চলি আছিল কিন্তু তথাপিও তেওঁ অপ্ৰভাৱিত ইয়াৰ বাবে আমি তেওঁক প্ৰভু বুলি কৈছোঁ এইটো আপুনিও কৰিব পাৰে নহয়নে আপুনি পৃথিৱীৰ আটাইতকৈ ডাঙৰ সফলতা পাব পাৰিবনে নাই সেইটো বহুতো বাস্তৱতাৰ অধীন কিন্তু আপুনি এজন সফল মানুহ হয় নে নহয় ইয়াৰ অৰ্থ হৈছে আপুনি আপোনাৰ জীৱন সচেতনভাৱে পৰিচালনা কৰিবলৈ সক্ষম হৈছেনে যদি জীৱনে আপোনাক আঘাত কৰে আপুনি জন্তু হৈ পৰিব নেকি প্ৰশ্ন এইটোৱেই এই এটা প্ৰশ্ন যদি আপুনি সফলতাৰে পৰিচালনা কৰে আপোনাকো আমি প্ৰভু বুলি মাতিম হয়